বকো ছয়গাঁও সমষ্টিৰ বামুণীগাঁৱত বিধানসভা সমষ্টি ভিত্তিত গ্ৰীষ্মকালীন কৰ্মশালাৰ সফল সামৰণি অনুষ্ঠান। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু কামৰূপ জিলা প্ৰশাসনৰ সহযোগত বিধানসভা সমষ্টি ভিত্তিত বকো ছয়গাঁও সমষ্টিৰ বামুণগাঁও আঞ্চলিক প্ৰদীপ সংঘৰ প্ৰাংগণত প্ৰশিক্ষণ কৰা গ্ৰীষ্মকালীন কৰ্মশালাখন বামুণীগাঁও আঞ্চলিক প্ৰদীপ সংঘই আয়োজন কৰা যোৱা 13 জুলাইৰ পৰা আৰম্ভ হোৱা কৰ্মশালাখন আজি আনুষ্ঠানিকভাৱে সামৰণি পৰে। বামুণীগাঁও আঞ্চলিক প্ৰদীপ সংঘৰ সভাপতি গোলাপ মেধি আৰু সম্পাদক প্ৰাণকৃষ্ণ দাসে জনোৱা মতে যোৱা 13 জুলাইৰ পৰা আৰম্ভ কৰা আজি 27 জুলাইলৈকে 15 দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাখন আজি সফলভাৱে সামৰণি কৰা হয়। এই গ্ৰীষ্মকালীন কৰ্মশালা প্ৰশিক্ষণ চৰকাৰে নিৰ্ধাৰিত কৰি দিয়া মতে আয়োজক সমিতিয়ে নিৰ্ধাৰিত কৰা দুটা গীতৰ শিতান কামৰূপীয়া লোকগীত আৰু বিষ্ণু সংগীত প্ৰশিক্ষণ কৰোৱা হৈছে। আৰু লগতে 5 গৰাকীকৈ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। আজি সামৰণি অনুষ্ঠানত উপস্থিত থাকে সাংস্কৃতিক উন্নয়ন বিষয়া অনুজ বৰুৱা, প্ৰদূষণ নিয়ন্ত্ৰণ কেন্দ্ৰৰ বিষয়া নগেন বড়োৰ লগতে বহু বিশিষ্ট ব্যক্তি। নমস্কাৰ জনাইছো আপোনালোকৰ জৰিয়তে সদৌতি অসমীয়া সমাজলৈ। আমি অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ আহ্বান মৰ্মে বামুণীগাঁও প্ৰদীপ সংঘই 15 দিনীয়া এটা প্ৰশিক্ষণ শিবিৰ আমি ইয়াতে অনুষ্ঠিত কৰিছিলোঁ। যোৱাবাৰ আমাৰ অনুষ্ঠিত কৰা হৈছিলে আমাৰ লোকনৃত্য সম্পৰ্ক, আৰু এইবাৰ আমি চৰকাৰে আমাক নিৰ্ধাৰিত কৰি দিছিলে দুটা ইভেণ্ট আমাক নিৰ্বাচন কৰিবৰ কাৰণে দুটা শিতান মানে গীতৰ শিতান আমি নিৰ্বাচন কৰিছিলোঁ। আমাৰ কামৰূপৰ একেবাৰে আপুৰুগীয়া সম্পদ লোকগীতৰ প্ৰশিক্ষণ আমি আৰম্ভ কৰিলোঁ। 2 নম্বৰে আমাৰ অসমৰ এগৰাকী প্ৰাণ প্ৰতিষ্ঠাতা যি একেধাৰে চিত্ৰকাৰ, গীতিকাৰ, অভিনেতা, এগৰাকী সংগ্ৰামী নেতা বিষ্ণু প্ৰসাদ ৰাভা ডাঙৰীয়াৰ গীত, এই দুইটা গীতৰ আমি ইয়াত প্ৰশিক্ষণ শিবিৰ আমি 15 দিনকৈ অনুষ্ঠিত কৰিছিলোঁ প্ৰায় 5 গৰাকী প্ৰশিক্ষকৰ জৰিয়তে। আৰু আজি আপোনালোকে দেখিলে অনুষ্ঠানটো, আৰু প্ৰতিকূল বতৰতো আজিৰ অনুষ্ঠানটো সফল হোৱা বুলি আমাৰ মাননীয় সাংস্কৃতিক উন্নয়ন বিষয়া ডাঙৰীয়া আপোনালোকৰ আগত উল্লেখ কৰিলে। আমি আশা কৰিম বামুণীগাঁও আঞ্চলিক প্ৰদীপ সংঘই চৰকাৰীভাৱে হওক বা বেচৰকাৰীভাৱে হওক ইতিমধ্যে বছৰ ধৰি ইয়াত সাহিত্য, সংস্কৃতি, খেলা ধূলাৰ এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে অহৰহ চেষ্টা কৰি থকা হৈছে। আৰু অনাগত দিনতো আমি সকলো ৰাইজৰ তথা চৰকাৰৰ আমি আশানুৰূপ সহায় সহযোগিতা কামনা কৰিম, যাতে এই অনুষ্ঠানটোৱে উঠি অহা প্ৰজন্মক খেলা ধূলা, সাহিত্য, সংস্কৃতি সকলো ফালৰ পৰা আগবঢ়াই লৈ যাব পাৰোঁ। এইখিনি আমাৰ আজি ক'বলগীয়া কথা। মই বিশেষভাৱে স্থানীয় ব্যক্তিসকলক অনুৰোধ জনাওঁ, প্ৰদীপ সংঘই বিভিন্ন ধৰণে প্ৰজেক্ট আৰম্ভ কৰিছে, সেই প্ৰজেক্টবোৰতো যাতে ৰাইজে অকুণ্ঠ মৰম আৰু সহায় সহযোগিতা আগবঢ়ায়। আৰু চৰকাৰকো অনুৰোধ জনাওঁ, আজিৰ এই সীমিত এটা পৰিৱেশত বা সীমিত সা সুবিধাৰ জৰিয়তে ইয়াত শ ল'ৰা ছোৱালী আহে। আমাক মাত্ৰ চৰকাৰে বান্ধি দিছিলে 50 গৰাকী শিল্পীক সেই প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। অনাগত দিনত যাতে এই অঞ্চলটোৰ প্ৰতিগৰাকী
আৰ্থিকভাৱে যিসকল সচ্ছল নহয় সেইসকলৰ ল'ৰা ছোৱালীক যাতে বহু পৰিমাণৰ ল'ৰা ছোৱালীক যাতে প্ৰশিক্ষণ দিয়াব পাৰি তাৰো ব্যৱস্থা যাতে চৰকাৰে গ্ৰহণ কৰে মই চৰকাৰক ধন্যবাদ জনাইছোঁ এইকাৰণে যে আজিৰ এই অনুষ্ঠানটো আমাৰ প্ৰশিক্ষকক নিৰ্বাচিত কৰি চৰকাৰী এই সাংস্কৃতিক কৰ্মশালাখন অনুষ্ঠিত কৰিবলৈ দিয়াৰ বাবে ভৱিষ্যতে মই পুনৰবাৰ আপোনালোকক সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে সদৌতি ৰাইজৰ অনুৰোধ জনাই আৰু সাংবাদিক বন্ধুসকলকো ধন্যবাদ জনাই আমাৰ আজিৰ এই সামৰণি অনুষ্ঠানটো ইমানতে সামৰিলোঁ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত অসম চৰকাৰে অসমৰ প্ৰতিটো বিধানসভা সমষ্টিতে এনেধৰণৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰিছে তাৰে অংশ হিচাপে কামৰূপ জিলাৰ এই বকো ছয়গাঁও সমষ্টিৰ বামুণী গাঁৱত এই 15 দিনীয়া কৰ্মশালাখন যোৱা 14 জুলাইৰ পৰা আৰম্ভ হৈছিল ইয়াত বিষ্ণুৰাভাৰ গীত আৰু কামৰূপী লোকগীতৰ প্ৰশিক্ষণ দিয়া হয় আজি সামৰণি অনুষ্ঠান গতিকে মই এতিয়ালৈকে যিমানখিনি দেখিলোঁ যথেষ্টখিনি সাফল্যমণ্ডিত হোৱা বুলি ভাবিছোঁ কাৰণ যিসকল পৰীক্ষাৰ্থীয়ে ইয়াত পৰিৱেশন কৰিছে নশিকাৰু পৰীক্ষাৰ্থী 15 দিনতে তেওঁলোকে গানৰ বিষয়ে যথেষ্টখিনি জ্ঞান আয়ত্ত কৰি গান পৰিৱেশন কৰিব পৰা হৈছে আৰু এইখিনিৰে তেওঁলোকে হয়তো অনাগত দিনত যথেষ্টখিনি উপকৃত হ'ব পাৰিব তেওঁলোকৰ এই সংগীতৰ যাত্ৰাখন আৰু আগবঢ়াই নিব পাৰিব বুলি মই আশা ৰাখিছোঁ আৰু লগতে মই এই কৰ্মশালাখিনি আমাৰ অনুৰোধত অনুষ্ঠিত সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰদীপ সংঘৰ সমূহ ব্যৱসায়িক তথা এই বামুণী গাঁওবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বকুৰ পৰা মনোজ কুমাৰ দাসৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com